জিন্দাবাদ বুলি শ্লোগানেৰে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো নহয় জানো যেহেতু লোকসভা নিৰ্বাচন আহি পাবয়ে হ'ল আৰু হাতত মাথো দুটামান দিন আপোনালোকেতো তাৰিখটো গম পায় কোন তাৰিখে নিৰ্বাচন হ'ব বা আমি ভোট দিবলৈ যাম যেহেতু এতিয়া অনাগত এই দিনকিটা কোন ঠাইত গৌৰৱ গগৈক শ্লোগানেৰে ৰাজপথত হাজাৰ জনতাই শ্লোগান দি ওলাই আহিছে মই আপোনালোকক ভিডিঅ'টো ক্লিপটো নিশ্চয় দেখাম আপোনালোকে কিন্তু নুচুৱাকৈ এইখিনিৰ পৰা এৰি নাযাব হাজাৰ জনতা বুঢ়াকে চাবানে সৰু ল'ৰাকে চাবানে ডেকাকে চাবানে গাভৰুকে চাবানে বৃদ্ধকে চাবানে হাজাৰ মানুহ ওলাই আহিছে কিয় ওলাই আহিছে আপোনালোকেতো নিশ্চয় জানে কাৰণ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ হাতৰ চিহ্নত এবাৰ আমি ভোট দিব লাগিব আপোনালোকে গৌৰৱ গগৈ কোনে ভাল পায় এইখিনিতে কমেণ্ট এটা কৰকচোন মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম গৌৰৱ গগৈ কোন ঠাইলৈ আহিছে কিমান হাজাৰ মানুহ ওলাই আহিছে শ্লোগান দি মই আপোনালোকক দেখাম ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকৰ ভিডিঅ' ক্লিপটোকে চাই লওকচোন কিমান হাজাৰ মানুহ ওলাই আহিছে শ্লোগান দি মই আপোনালোকক দেখাম ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকৰ ভিডিঅ' ক্লিপটোকে চাই লওকচোন আজি এই পৰিচন্দ্ৰ মিটিঙত উপস্থিত থকা আইসকল বয়োজ্যেষ্ঠসকল যুৱ বন্ধুসকল ব্লক কংগ্ৰেছ সভাপতি মজিদ শৰ্মা ডাঙৰীয়া জিলা কংগ্ৰেছ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া নগৰ কংগ্ৰেছ সভাপতি মহোদয় যুৱ কংগ্ৰেছৰ সভাপতি মহোদয় মই প্ৰথমে আজি সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে আমাৰ মণ্ডল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আৰু মৰম যাচিবলৈ বিচাৰিছোঁ লগতে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আইসকল আপোনালোকে বহুত বছৰৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰি আছে আপোনালোকে মোৰ পৰা দীপগগৈ ডাঙৰীয়াক আশীৰ্বাদ কৰিলে আপোনালোকে মোৰ ব্যক্তি আশীৰ্বাদ কৰিলে আৰু দুটা নিৰ্বাচনত আমাৰ জটিল পৰিৱেশৰ মাজত আপোনালোকে মোৰ পৰা নিজৰ হাত পাতি দিল্লী ভ্ৰমণত যাবলৈ মোক শক্তি প্ৰদান কৰিলে আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ শক্তি বিচাৰিছোঁ আপোনালোকৰ মৰম বিচাৰিছোঁ আপোনালোকৰ স্নেহ বিচাৰিছোঁ আৰু ইতিমধ্যে সমগ্ৰ আমাৰ অসমৰ ভিতৰত এটাই কথা ওলাইছে যে যোৰহাট লোকসভা সমষ্টি এইবাৰ আমি যুঁজিম এইবাৰ আমি জিকিম অসমৰ ৰাইজে যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ শুনা পাবলৈ বিচাৰে আৰু সেইকাৰণে এইবাৰ ৰাইজৰ জয় হ'ব আমাৰ আইসকলৰ জয় হ'ব যুৱকসকলৰ জয় হ'ব এই নিৰ্বাচন আমাৰ ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচন আমি খেলিছোঁ আশা কৰ্মীখিনিৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ আংগনবাড়ী কৰ্মীখিনিৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ
যিসকলে নিজৰ অঞ্চলত উন্নত চিকিৎসা বিচাৰে এই নিৰ্বাচন আমি খেলিছোঁ আমাৰ নদীৰ কাষত থকা আমাৰ বৃহত্তৰ আমাৰ অসমীয়া ৰাইজ এই নিৰ্বাচন আমি অসমৰ মিচিং আমাৰ অসমৰ বড়ো কাৰ্বি নেপালী অসমীয়া ইংলিছ স্পিকিং বঙালী আমি সকলোৰ কাৰণে আজি এই নিৰ্বাচন খেলিছোঁ এই নিৰ্বাচনত আমাৰ জয়টো নিশ্চিত আমাৰ পৰম্পৰা আমি ধৰি ৰাখিম আমাৰ ভাষা আমাৰ স্বাভিমান আমি ধৰি ৰাখিম এই ক্ষেত্ৰত আজি যিদৰে সহায় পাইছোঁ এই কথা নিশ্চিত এইবাৰ আমি জিকিমেই জিকিমেই প্ৰত্যেকজনক মই আহ্বান জনাইছোঁ যে গাঁৱে ভূঞে আমি প্ৰত্যেকজনৰ ঘৰলৈ যাব লাগিব কথাখিনি বুজাব লাগিব চাউল কাম লৈ আমি মানুহ ঘৰত গৈ মানুহখিনি কথাবোৰ বুজাব লাগিব যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন ভাল সাংসদ আমি দিল্লীলৈ পঠাব লাগে এইখিনিয়ে কথা কৈ নিশ্চয় দেখিলে চাওক কিমান মৰম কিমান হেঁপাহ চাওক কিমান জনতা ওলাই আহিছে গৌৰৱ গগৈক জিকাবৰ কাৰণে কিয় আপোনালোকে জানেনে কাৰণ গৌৰৱ গগৈ হৈছে আমাৰ অসমৰ গৌৰৱ কাৰণ গৌৰৱ গগৈক জিকালে আমাৰ কিমান লাভ হ'ব কিমান লোকচান হ'ব আমাৰ জনতা এতিয়া বুজি পাব হ'ল বুজি পায় এতিয়া সময় আহিল জনতাৰ বুজি পাবলৈ কাৰণ এইবাৰ আমাৰ জনতাই বিবেকেৰে কাম কৰিব বিবেকেৰে বিচাৰ কৰিব কাৰো কথাত পতিয়ন নাযায় ডাইৰেক্ট কথা এইবাৰ আমাৰ ৰাইজ সচেতন নাগৰিক হ'ল এইবাৰ কোনেও আমাৰ ৰাইজক উচতাই দি মন হিলাব নোৱাৰে আৰু মন ভুলাবও নোৱাৰে আমাৰ ৰাইজ বহুত টেঙৰ হ'ল আমাৰ জনতাক এতিয়াও কোনেও কাণ ঘোলা কৰিব নোৱাৰে ভিডিঅ' ক্লিপটো চাই নিশ্চয় বুজি পালে নহয় জানো এতিয়া আমাৰ অসমৰ গৌৰৱ হ'ল গৌৰৱ গগৈ এতিয়া কোনো ৰাজনীতি দলে আমাৰ অসমৰ জনতাক যি নেকি সচেতন নাগৰিকক কেতিয়াও মন ঘূৰাব নোৱাৰে কাৰণ এতিয়া বিবেকেৰে চিন্তা কৰিবলৈ পৰা হ'ল নহয় জানো কাৰণ আমি এবাৰ ভুল কৰিলোঁ দুবাৰটো কেতিয়াও ভুল নকৰোঁ মানুহৰ এটা কথা আছে ভুল হ'লেহে শুধৰণি হ'ব এই কথাষাৰ অতীজৰ পৰা মানুহে মানি চলে এবাৰ যদি ভুল হয় ভুল হ'লেহে শুধৰণি হ'বলৈ এটা ৰাস্তা থাকে এতিয়া আমাৰ এবাৰ ভুল হৈ গ'ল কিন্তু আমাক শুধৰাবলৈ আকৌ এটা ৰাস্তা আমাৰ হাতত আহিল এতিয়া আমাৰ ৰাইজ কেতিয়াও ভুল নকৰে এবাৰ সচেতন নাগৰিক হ'ল মই কৈছোঁৱে এবাৰ কোনেও বেলেগ ৰাজনীতি দলে কোনেও হিলাব নোৱাৰে যি নেকি আমাৰ অসমৰ নাগৰিকে নিজৰ বিবেকেৰে ভাবি বিবেকেৰে চিন্তা কৰি কাক ভোটটো দি জয়যুক্ত কৰালে আমাৰ অসমৰ সমস্যা নিবনুৱা সমস্যা দূৰ হ'ব সেই কথাখিনি আমাৰ অসমৰ ৰাইজে সচেতন ব্যক্তিয়ে জানিব পৰা হ'ল বুজিব পৰা হ'ল কাৰণ আমাৰ অসমৰ নাগৰিক অসমৰ যিহেতু আমাৰ জনতা এতিয়া বহুত বুজিব পৰা হ'ল আপোনালোকক মই খোলাখুলিকৈ কৈ দিছোঁ এতিয়া যিমান আপোনালোকে প্ৰমোচন কৰক যিমান কিবা কৰক কিন্তু এবাৰ আমাৰ ৰাইজ একত্ৰিত হৈ দলে বলে ওলাই আহিছে কাক ভোটটো দি জয়যুক্ত কৰিলে আমাৰ কাৰণে ভাল আহিবলগীয়া নিবনুৱা সমস্যা দূৰ হ'ব উঠি অহা প্ৰজন্মৰ কাৰণে বহুত ভাল হ'ব আৰু আমাৰ ৰাজ্যখনৰ কাৰণে কিমান ভাল হ'ব আমাৰ এবাৰ জনতাই বুজিব পৰা হ'ল মই আৰু বিশেষকৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকক মই স্পষ্টকৈ কৈ দিছোঁ অহা লোকসভাৰ সমষ্টিত মই নুই দি ক'ব পাৰোঁ গৌৰৱ গগৈ জিকিবই আপোনালোকে কমেণ্ট কৰি জনাওক গৌৰৱ গগৈ আপোনালোকে কিমান মানুহে ভাল পায় গৌৰৱ গগৈ জিকাটো বিচাৰিছেনে আৰু গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি নম্ৰ ভদ্ৰ অমায়িক ব্যক্তি আৰু মই ৰাজনীতিৰ কথা ক'বলৈও জানো কাৰণ ৰাজনীতিৰ কথা ক'বলৈ হ'লে আপোনালোকে ক'ব কিনি লৈছে বহুত কমেণ্ট আহিছে যে এইটো চেনেলত কিনি লৈছে কিন্তু আমাক কোনেও পইচা দি কিনা নাই আমি সত্যতা আমি কথা ক'বলৈ আমি ভয় নকৰোঁ কাৰণ আমাৰ গণতান্ত্ৰিক দেশত আমি বাক স্বাধীনতা আছে আমি ভাৰতীয় নাগৰিক আমি স্বাধীন দেশৰ নাগৰিক স্পষ্ট কথা আমি কালৈ ভয় নকৰোঁ কাৰণ আমাৰ বাক স্বাধীনতা আমি জীয়াই ৰাখিম সত্যটো আমি ক'বলৈ কোনো কুণ্ঠাবোধ নকৰোঁ আৰু কোনোবাই ভয় দিলেও ভাবো কিন্তু আমি ভয় নকৰোঁ কাৰণ আমি যি কাম কৰিছোঁ
দেশৰ কাৰণে কাম কৰিছোঁ, ভৱিষ্যতৰ কাৰণে কাম কৰিছোঁ, আৰু যি কৈছোঁ স্পষ্টকৈ কৈছোঁ। কোনো ইয়াত ক'বলৈ, কোনো ইয়াত মানে কমেণ্ট কৰিবলৈ কোনো দৰকাৰ নাই। আমি ৰাইজৰ কাৰণে কাম কৰিবলৈ যিহেতু ওলাই আহিছোঁ। সত্যটো সদায় সত্যটো কোনেও থাকিব নোৱাৰে। আপোনালোকক কৈছোঁ, দলে বলে ওলাই আহক, গৌৰৱ গগৈ ভোট দিয়ক, গৌৰৱ গগৈ জিকাওক, আমাৰ অসমখনক, আমাৰ ৰাজ্যখনক বেয়া কামৰ পৰা বচাওক। যিহেতু কা আন্দোলনৰ কথা ক'লেই, কা আমি নামানো, আৰু কা যেতিয়া আহিব, যিহেতু বলবৎ হ'লেই, আৰু যদি আমি গৌৰৱ গগৈক জিকাওক, কা বাতিল পোনপ্ৰথমে কৰিম বুলি গৌৰৱ গগৈ কথা দিছে। আপোনালোকে সকলোৱে দলে বলে ওলাই আহক, হাতত হাত থৈ ওলাই আহক, কালৈ ভয় নকৰিব। কোনোবাই আপোনালোকক কওক আমুকত ভোট দি, তামুকত ভোট দি, কিন্তু কোনেও আপোনালোকে নিজক নিহিলাব, কাৰণ বেলেগৰ কথা নুশুনিব। আপোনালোকৰ বিবেকেৰে কাম কৰক, নিজৰ বিবেকেৰে বিচাৰ কৰক। সেয়াকে ক'লোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ পুনৰ আহিম। ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।